নমস্কাৰ। এটা প্ৰশ্ন আপোনালোকৰ খুব বেছি আহি থাকে, প্ৰায় দৈনিক 30-40টা এই প্ৰশ্নটো আহিয়ে থাকে। প্ৰশ্নটো হ'ল ওজন কেনেকৈ কম কৰিম, ফেট কেনেকৈ কম কৰিম, হঠাতে শকত হৈ গৈছোঁ, কেনেকৈ ক্ষীণ হ'ম। এই প্ৰশ্নবিলাক প্ৰায় দৈনিক 30-40টাটো আহিয়ে থাকে। তো মই ভাবিছোঁ আপোনালোকক ওজন কেনেকৈ কম কৰিব পাৰি, শৰীৰটো মেইনটেইন কেনেকৈ ৰাখিব পাৰি, চৰ্বি কেনেকৈ কমাব পাৰি, এই বিষয়ে কিছু কথা ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব। এতিয়া বহুতে এনেকৈ কয় যে দাদা আমি ৰুটিন পালন কৰিব নোৱাৰোঁ, যেতিয়া ডিউটি কৰাৰ কাৰণে ৰাতিপুৱা ওলাই যাওঁ, গধূলি আহোঁ, যেতিয়া যি পায় খাব লগা হয়, ৰুটিন একদম পালন কৰিব নোৱাৰোঁ। না আমি ব্যায়াম কৰিব পাৰোঁ, না জিমত যাব পাৰোঁ, এইবিলাকতো আমি কৰিবই নোৱাৰোঁ। যেতিয়াই যি পাওঁ খাব লগা হয়। ৰাতিপুৱা ওলাই যাওঁ, চাহ খাই বা ভাত খাই ওলাই যাওঁ, ৰাতি আহিহে আমি ভাত পেট ভৰাই খাব পাৰোঁ। তো আমাৰ ৰুটিনবিলাক সম্পূৰ্ণ ওলোটা হৈ যায়। আপুনি যিবিলাক ৰুটিন কৈ থাকে সেইবিলাক আমি একদম পালন কৰিব নোৱাৰোঁ। সেইকাৰণে আমাৰ স্বাস্থ্য ভালে নাথাকে, সঘনাই বেমাৰ আজাৰ হৈ থাকে, ওজন বাঢ়ি গৈছে। তো ইয়াৰ কিবা প্ৰতিকাৰ কওক। তো মই আপোনালোকক আজি এনেকুৱা কিছুমান কথা ক'ম যিখিনি পালন কৰিলে যিসকলে ব্যায়াম কৰিব নোৱাৰে নিয়মিত, বা ফিজিকেল যিবিলাক এই থাকে এইবিলাক নিয়মিত কৰিব নোৱাৰে, কাম চাম বেছি কৰিব নোৱাৰে, অফিচত যায় বা অফিচত গৈ দিনটো কম্পিউটাৰ লেপটপ বা ফোনত বিজি হৈ থাকিব লগা হয়। তো তেওঁলোকৰ কাৰণে বিশেষভাৱে এইখিনি কামত আহিব। তো এইটো দৰকাৰ নহয় যে আপুনি সদায় ব্যায়াম কৰিয়ে ওজন কমাই থাকিব। সদায় ব্যায়াম কৰি সদায় মানে গোটেই জীৱনটোতো ব্যায়াম কৰিব নোৱাৰি। ধৰক আপুনি 6 মাহ ব্যায়াম কৰিলে, জিমত 6 মাহ গ'ল, তাৰপিছত আপুনি জিমত যাব নোৱাৰা হ'ল কিবা কাৰণত, বা এনেকুৱা কিবা কাৰণ আহি গ'ল। এটা সময়ত বয়স যেতিয়া হ'ব 50-55 বছৰ, তেতিয়াতো মানুহে জিমত যাব নোৱাৰা হয়, তেতিয়া গাত শক্তিও কমি যায়, তো ব্যায়ামো কৰিব নোৱাৰা হয়, এলাহ ভাৱ এটা আহি যায়। তেতিয়া কি কৰিব? তো আপোনালোকে অলপমান কথাটো ভালকৈ বুজি ল'ব। আমি জিমত গৈ বা নিয়মিত ব্যায়াম কৰি কি কৰোঁ? ওজন কম কৰোঁ বা চৰ্বি কম কৰোঁ। আৰু চৰ্বি বাঢ়ে কিয়? কাৰণ আমি খাদ্য খাব নাজানো। কেতিয়া কি খাব লাগে ৰুটিন, আমাৰ কোনো ধৰণৰ ৰুটিন নাই, পালন নকৰোঁ। কি বস্তু খাব লাগে, কেনেকুৱা বস্তু খাব লাগে, কেনেকুৱা বস্তু খাব নালাগে, এইবিলাকৰ বিষয়ে আমি একদম নাজানো। যাৰ কাৰণে আমাৰ ওজন বাঢ়ি যায়, চৰ্বি বাঢ়ি যায়, আৰু পিছত আমি দৌৰি বা ব্যায়াম কৰি কমোৱাৰ চেষ্টা কৰোঁ, বিভিন্ন ধৰণৰ ঔষধ খাওঁ, খায়ো আমি কমাব নোৱাৰোঁ। আপোনালোকে কেইটামান কথা মন দি শুনিব। জীৱনত যদি আপুনি কেইবিধমান বস্তু, বেছি বস্তু নালাগে, মই 5-6 বিধ বস্তু কম, এই 5-6 বিধ বস্তু যদি জীৱনৰ পৰা আপুনি আঁতৰ কৰে, তেনেহ'লে ওজন কম কৰাৰ বিষয়ে কেতিয়াও আপোনালোকে চিন্তা কৰিব লগা নহয়। এই 5-6 বিধ বস্তু মন দি শুনিব। প্ৰথম কি বস্তু? নিমখ। নিমখৰ পৰিমাণটো যিমান পাৰে কমাই দিব। বগা নিমখ পাৰিলে নোখোৱা ভাল। সৈন্ধৱ নিমখ খাব, সৈন্ধৱ নিমখ তাকো কম পৰিমাণে খাব, বেছি পৰিমাণে নাখাব। সৈন্ধৱ নিমখো এটা লিমিটত খাব, বেছি পৰিমাণে নাখাব। নিমখে কি কৰে? মানুহৰ শৰীৰৰ বেয়া বস্তুবিলাক ওলাই যাব নিদিয়ে। তাৰপিছত হাড়বিলাক আমাৰ দুৰ্বল কৰি দিয়ে, তেজটো নষ্ট কৰি দিয়ে, লিভাৰ নষ্ট কৰে, কিডনি নষ্ট কৰে, আৰু ভিতৰত যদি আমাৰ গেষ্ট্ৰিক হৈছে, তেনেহ'লে নিমখে সেই গেষ্ট্ৰিকক আলচাৰত পৰিণত কৰি দিয়ে, আৰু আলচাৰৰ পৰা কেঞ্চাৰ হৈ যাব পাৰে। তো নিমখ বহুত বেয়া বস্তু। নিমখ যিমান পাৰে কম কৰিব, পাৰিলে বৰ্জন কৰক, আৰু সৈন্ধৱ নিমখ খোৱা অভ্যাস কৰক। নিমখটো হ'ল শ্ল' পয়জন হয়। নিমখ নাখাব। নিমখ নাখালে আপোনাৰ বহুত সোনকালে ওজন কমি যাব। তাৰপিছত দ্বিতীয়তে কি? চেনি। নিমখ যেনেকুৱা, চেনিও তেনেকুৱাই প্ৰয়োজন হয়। চেনিটো প্ৰচেছিং কৰি বিভিন্ন ধৰণৰ কেমিকেল দি বনোৱা হয়। আপোনালোকে গুড় দেখিছে, গুড়ৰ কালাৰ কেনেকুৱা? ব্ৰাউন হয়, ডাৰ্ক ব্ৰাউন। আৰু সেইটোক পৰিষ্কাৰ কৰি বগা যেতিয়া বনাব, ক্ৰিষ্টেল কালাৰৰ, তো তেতিয়া গম পাব কিমান ধৰণৰ কেমিকেল দিব লগা হয়। তো গুড়টো বেয়া বস্তু, গুড় নাখাব, নিমখ নাখাব। তাৰপিছত এইটো বহুত ইম্পৰ্টেণ্ট বস্তু, ময়দা। ময়দা আৰু ময়দাৰ বস্তু আমি দৈনন্দিন জীৱনত আটাইতকৈ বেছি ময়দা আৰু ময়দাৰ বস্তু খাওঁ।
ময়দাৰ বস্তু মানে কি বিস্কুট ব্ৰেড ফাষ্টফুড যিমান থাকে চিংৰা ঠিংৰা পুৰি চুৰি যিমান বেছিভাগেই ময়দাৰ বস্তু থাকে আৰু এই ময়দাৰ বস্তু কি কৰে ওজন বঢ়াই দিয়ে ময়দাৰ বস্তু আপুনি খালে খাৰ পিছত তেজত অহাৰ পিছত সেইটো বস্তু ওলাই যাব নোৱাৰে ইণ্টেষ্টাইনত আঠা খাই ধৰে শৌচ ক্লিয়াৰ নহয় কনষ্টিপেশ্যন হয় আৰু বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব ময়দা খালে তো ময়দা আৰু ময়দাৰ বস্তু নাখাব এটা সহজ ফৰ্মুলা যিটো বস্তু আপুনি পানীত দিলে ফটাতকৈ ফুলি যায় সেইটো বস্তুই শৰীৰটোকো ফুলাই দিব পাৰে মানে শৰীৰটোকো ফুলাই দিব পানীত দিলে সহজৰে ফটাতকৈ ফুলি যোৱা কি বস্তু আছে বিস্কুট ব্ৰেড যিমান যি আছে ময়দাৰ বস্তু যিমান বনোৱা হয় সেইবিলাক আপুনি পানীত দিয়াৰ লগে লগে ফটাতকৈ ফুলি যায় তো সেইবিলাক বস্তু তেনেকুৱা বস্তু যদি খায় আপোনাৰ শৰীৰটো ফুলি যাব ময়দাৰ বস্তু নাখাব তাৰপিছত ৰিফাইন তেল নাখাব আৰু ডালডা নাখাব এইখিনি বস্তু যদি আপোনালোকে বাদ দিয়ে তেনেহ'লে বহুত সোনকালে ওজন কমিব বহুত সোনকালে আৰু এইখিনি লিমিটত থাকিলে এইখিনি বস্তু যদি বাদ দি চলে তেনেহ'লে ওজন নাবাঢ়ে ওজন বাঢ়িবই নোৱাৰে কমি যাবতো বেলেগ কথা যেতিয়া বাঢ়ে তেতিয়াহে কমাৰ কথা ভাবে কিন্তু এইখিনি বস্তু যেতিয়া আপুনি বাদ দিয়ে জীৱনৰ পৰা তেতিয়া নিজে মানে বাঢ়িবই নোৱাৰে তাৰপিছত আৰু ডাঙৰ ইম্পৰ্টেণ্ট বস্তু কি আপুনি জীৱনত যিবিলাক খাদ্য খায় ভাত ৰুটি দাইল এইবিলাক আপোনালোকে আজিৰ পৰা এইবিলাক মূল আহাৰ হিচাপে নল'ব মূল আহাৰ হিচাপে কি ল'ব ফল মূল এইবিলাকক মূল আহাৰ হিচাপে লওক ৰাতিপুৱা আপুনি অমিতা খোৱা অভ্যাস কৰক অমিতাই কি কৰে দ্ৰুত গতিত বহুত সোনকালে যদি আপোনাৰ অভাৰৱেট হৈ আছে অবিচিটি হৈ আছে বহুত সোনকালে অমিতাই কি কৰিব ওজন কম কৰাত সহায় কৰিব কেঁচা অমিতা হওক পকা অমিতা হওক দুইটাই ভাল দুইটাই ওজন কম কৰাত বহুত সহায় কৰে পানীলাওৰ জুচ বা জাতিলাওৰ জুচ খাব পাৰে ওজন কম কৰাত বহুত সহায় কৰে কোমোৰাৰ জুচ খাব 1 কাপ বা আধা কাপ কৰি যদি কোমোৰাৰ আমাৰ যিটো বগা কোমোৰা বুলি কয় তাৰে জুচ যদি খাব পাৰে নিয়মিত বহুত সোনকালে ওজন কম কৰিব ৰাতিপুৱা উঠি পোনপ্ৰথমে গৰম পানী খাব কুহুমীয়া গৰম পানী 3 গিলাচমান খাব খাই লৈ আপোনালোকে এই জুচবিলাক তিয়হৰ জুচ খাব পাৰে অমিতাৰ কেঁচা অমিতা বা অমিতাৰো এই বনাই খাব পাৰে জুচৰ নিচিনা বনাই পানী চানী দি লৈ খাব পাৰে তাৰপিছত জাতিলাওৰ ৰস খাব পাৰে এইবিলাক জুচবিলাক আজি কিবা এটা খাইছে কালি কিবা এটা খাইছে এনেকৈ সলনি কৰি গৈ থাকক এইবিলাক বহুত কম দামী বস্তু বহুত দামী বস্তু নহয় এইবিলাক খাই থাকিলে আপোনাৰ ওজন বহুত সোনকালে কমিব আৰু যিসকল শ্বেপ আছে ঠিকে আছে বডি তেওঁলোকৰ ওজনো নাবাঢ়িব ৰাতিপুৱা আপোনালোকে ফল মূল বেছি কৰি খাওক ভাতো খাওক ৰাতিপুৱা আৰু ৰাতি আহি যিমান পাৰে কম কৰি খাওক আৰু নাখালেও হৈ যায় ৰাতি খোৱাটো যদি বন্ধ কৰিব পাৰে আপোনাৰ জীৱনত ওজন একদম নাবাঢ়ে সদায় চুগাৰ নৰ্মেল পাব প্ৰেছাৰ নৰ্মেল পাব থাইৰয়ড নৰ্মেল পাব ৰাতি খাদ্য যদি বন্ধ কৰি দিয়ে এইখিনি যদি নিয়ম মানি চলে আপোনালোকে যিকেইটা বস্তু বাদ দিব ক'লোঁ ভাতটো আমাৰ যিবিলাক মানুহে খায় ৰাতি দেৰি কৰি ভাত খায় তো তেওঁলোকৰ কাৰণে এটা কথা কওঁ আপোনালোকে যদি বাধ্যত পৰি খাব লগা হয় অলপমান খাব যিখিনি খালে পেটটো শান্ত পৰে যে মুখত জুতি পাই আছোঁ খাই আছোঁ তো তেনেকৈ নাখাব খাইছে অলপমান খাওক খাই লৈ যাতে পেটটো শান্ত পৰে সেইখিনিতে সন্তুষ্ট হৈ উঠি দিয়ক যদি আপুনি ৰাতি 9-10টা বজাত পেট ভৰাই খাই দিছে তো আপুনি লেখি থৈ দিয়ক আপোনাৰ ওজন কেতিয়াও নকমে ৰাতি যিমান পাৰে কম পৰিমাণে খাওক পেট ভৰাই খোৱা টাইম হ'ল ৰাতিপুৱা পানী খাব পানী খাই কিবা জুচ খাব কেঁচা ফল মূল খাব ফল মূল নহ'লে গাজৰ তিয়হ এইবিলাক খাব লাউৰ জুচ খাব কোমোৰা জুচ খাব 1 ঘণ্টা পিছত পানী খাই উঠি ভাত পেট ভৰাই খাব তাৰপিছত অফিচত যায় য'তে যায় গৈ কাম কৰি থাকক দিনটো ঘূৰি আহক আৰু গধূলি বা যিমান পাৰে আহি 6টা বজাত যদি ছুটি হয় ঘৰ আহি যদি 7টাত পায় 7টাতে কিছু পৰিমাণে খাই আপুনি চলা ফুৰা নকৰিলেও যিখিনি কাম আছে দৈনন্দিন কৰি হৈ থাকক আপোনাৰ ওজন বাঢ়িব নোৱাৰে তেনেকুৱা কৰিলে আপোনাৰ না কিবা জিমত যাব লাগে না আপুনি দৈনিক ব্যায়াম কৰিব লাগে একোই কৰিব নালাগে কোনো ধৰণৰ একো সেই কৰাৰ দৰকাৰ নাই
খোৱা খাদ্যত কণ্ট্ৰল কৰক, জিভা কণ্ট্ৰলত ৰাখক, এইখিনি কৰক। ওজন যিসকলৰ বাঢ়ি আছে ক্ষিপ্ৰতাৰে কমিব, বহুত সোনকালে কমিব, আৰু যিসকলে মেইনটেইন কৰিব ৰাখে তেওঁলোকৰ কাৰণে বেষ্ট উপায়। তো আশা কৰোঁ ভাল লাগিল ভিডিঅ'টো। যদি ভাল লাগিল শ্বেয়াৰ কৰিব। ধন্যবাদ।